हेलो स्टूडेंट्स वेलकम टू सेवा पाठशाला তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে সায়েন্সৰ মোস্ট এক্সপেক্টেড যিখিনি এমসিকিউ আছে মই এইটো ভিডিঅত 45টা মই এমসিকিউ তোমালোকৰ আগত আলোচনা কৰিম গতিকে তোমালোকে এই এমসিকিউ খিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা মই দে এমসিকিউ খিনি যে আহিব হেতু কথা নহয় মুঠতে তোমালোকে এইখিনি যদি প্ৰেক্টিছ কৰা তোমালোকৰ এক্সপেক্টেড বুলি ধৰি ল'ব পাৰা ইয়াৰ উপৰি এনেকুৱা টাইপৰ তোমালোকে এমসিকিউ পাবা বুলি মই আশা কৰো গতিকে তোমালোকে আজিৰ এমসিকিউ ক্লাছটো তোমালোকে ভালদৰে মনোযোগেৰে এটেন্ড কৰা আৰু তোমালোকে কমেন্টত কবা তোমালোকৰ কেইটা শুদ্ধ হৈছে বুলি মই এমসিকিউ সিরিজ এনেকে লৈ আনিম এটো ফার্স্ট সিরিজ গতিকে তোমালোকে আজিৰ ভিডিওটো লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে আগন্তুক যিখিনি মই এমসিকিউ দিম সেইখিনি তোমালোকে পাই যাবা প্ৰথমতে আমি ক্লাছটো স্টাৰ্ট কৰি দিও প্ৰথম কোৱেশ্চনটো কি দিছে যে বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটো হল এ দিছে এমিটাৰ বি দিছে ভল্টমিটাৰ সি দিছে গেলভেনোমিটাৰ এটাও নহয় কোনটো শুদ্ধ হ'ব তোমালোকে জানা যে বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম হল এমিটাৰ এমিটাৰৰ সহায়ত কি জোখা হয় বিদ্যুতৰ কিমান প্ৰবাহ হৈছে হেতু জোখা হয় তাৰপিছত আমি 2 নম্বৰ কোৱেশ্চনটো লৈ যাও 2 নম্বৰ কোৱেশ্চন কি দিছে যে এটা বৈদ্যুতিক বাল্বত 220 ভোল্ট আৰু 100 ওহম চিহ্নিত কৰা আছে য'ত 100 ভোল্ট কৈ ব্যৱহাৰ কৰা হয় ইয়াৰ ক্ষমতা হ'ব চোৱা এটা তোমালোকে বিদ্যুৎ চেপ্টাৰটো পাবা মই প্ৰথমে তোমালোকক বুজাই দিছো চোৱা প্ৰথমতে আমি পঢ়িছিলো যে বৈদ্যুতিক ক্ষমতা হয় নহয় বৈদ্যুতিক ক্ষমতা অৰ্থাৎ আমি বৈদ্যুতিক ক্ষমতা কিহেৰে বুজাইছিলো যে পি ৰে বুজাইছিলো আৰু বিভৱ ভেদক আমি কিহেৰে বুজাইছিলো যে ভি ৰে বুজাইছিলো হয় নহয় গতিকে পি আৰু ভিৰ মাজত এটা সম্পৰ্ক থকা সূত্ৰ কি যে পি ইকুৱেল টু ভি আই হয় নহয় এটো পাইছিলা গতিকে ইয়াৰ পৰা আমি পি ইকুৱেল টু ভি মানে কি চোৱা ভি মানে আমি পাইছিলো যে আই আৰ হয় নহয় গতিকে ভিৰ জায়গাত আমি আই আৰ বহালো আৰু লগত এটা কি আছে আই আছে গতিকে পি ইকুৱেল টু কি আই স্কয়াৰ আৰু লগত আৰ পি ইকুৱেল টু কি পাইছো আই স্কয়াৰ ইনটু আৰ হয় নহয় ইয়াৰ পৰা আমি কি লিখিব পাৰো পি ইকুৱেল টু চোৱা ইয়াতে আমি যদি কি কৰো আমি পাইছিলো যে ভি ইকুৱেল টু আই আৰ ইয়াৰ পৰা আমি যদি কি কৰো আই টু ইফালে লৈ আনো কি হ'ব চোৱা আই টু ইফালে কি হৈ যাব যে ভি বাই আৰ হৈ যাব হয় নহয় ইকুৱেল টু আই অৰ্থাৎ আই ইকুৱেল টু কি পালো যে ভি বাই আৰ পালো গতিকে ইয়াতে আইৰ জায়গাত মই কি বহাই দিম আকৌ ভি বাই আৰ বুজি পাইছানে ভি বাই আৰ আৰু লগত ইয়াতে কি হ'ব আইৰ ঠাইত আমি বহাম যে ভি বাই আৰ হোল স্কয়াৰ ইনটু আৰ হয় নহয় গতিকে কি হৈ যাব যে ভি স্কয়াৰ বাই আৰ স্কয়াৰ ইনটু আৰ গতিকে এটো আৰ ইয়াৰে আৰ এটা কটা গ'ল কি হ'ব ভি স্কয়াৰ বাই আৰ অৰ্থাৎ পিৰ মান আমি কিমান পালো যে পিৰ ভ্যালুটো কি পালো সূত্ৰটো যে পি ইকুৱেল টু ভি স্কয়াৰ বাই আৰ হয় নহয় পি ইকুৱেল টু ভি স্কয়াৰ বাই আৰ এতিয়া আমি কি কৰিম প্ৰশ্নত দিয়া মতে চোৱা এইখিনি কৰাৰ পিছত তোমালোকে তলত কৰি যাবা যে প্ৰশ্নমতে আমাক দিয়া আছে কি দিয়া আছে চোৱা আমাক কৈছে এটা বৈদ্যুতিক বাল্বত 220 ভোল্ট অৰ্থাৎ ভি ইকুৱেল টু ইয়াত কিমান 220 হয় নহয় তাৰ পিছত 100 ওয়াৰ্ক ডান মানে কি পি ক্ষমতা মানে ক্ষমতা কিমান দিয়া আছে 110 100 দিয়া আছে ইয়াৰ পিছত আমি কি কৰিম এতিয়া আমি কি কৰিম r ৰ মান উলিয়াই দিম আমি যেহেতু সূত্ৰটোত পাইছো যে p ইকুৱেল টু v স্কয়াৰ বাই r হয় নহয় ইয়াতে যদি মই ক্ৰস মাল্টিপ্লিকেশন কৰি দিও কি হ'ব v স্কয়াৰ ইকুৱেল টু কি হ'ব pr v স্কয়াৰ ইকুৱেল টু pr হয় নহয় ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ যদি r টো যদি হিফালে ৰাখি দিও কি হ'ব v স্কয়াৰ বাই p ইকুৱেল টু r অৰ্থাৎ r ইকুৱেল টু v স্কয়াৰ বাই p হ'ব হয়নে গতিকে আমি ইয়াতে r বহাই দিম যে r ইকুৱেল টু v স্কয়াৰ বাই p ইয়াতে v মানে আমি কিমান পাইছো 220 গতিকে 220 ৰ স্কয়াৰ গতিকে 220 দুইবাৰ লিখিম তাৰ পিছত ডিভাইডেড বাই p p ৰ মান কিমান যে 100 হল এটো শূন্য কটা গল এটো শূন্য কটা গল অৰ্থাৎ 22 ইনটু 22 22 ইনটু 22 কিমান হ'ব চোৱা যে 44 2 দুগুণ 4 2 দুগুণ 4 4 তাৰ পিছত এতে 4 4 8 484 হ'ব হল গতিকে কিমান হ'ব 484 ওম বুজি পাইছা এটো আমি কিহৰ মান উলালো r ৰ মান এইখিনিলৈকে বুজি পাইছা এতিয়া আমাক চোৱা কোৱেশ্চনটোত কি কৈছে আমাক কোৱেশ্চনটোত কৈছে যে যদি ভিৰ মান যদি 100 হয় তেন্তে ইয়াৰ ক্ষমতা আমাক উলিয়াব লাগে বুজি পাইছা না সেকেন্ড স্টেপটো যদিহে আমাক কৈছে v ইকুৱেল টু 100 ভোল্ট যদিহে v ইকুৱেল টু 100 ভোল্ট হয় তেন্তে আমাক ক্ষমতা উলিয়াব লাগে অৰ্থাৎ p এতিয়া আমি আকৌ কি কৰিম এই আগৰ নিয়ম মতে কি বহাই দিম p ইকুৱেল টু v স্কয়াৰ বাই p ইকুৱেল টু কি হ'ব v স্কয়াৰ বাই r হয় নহয় সূত্ৰ পাইছিলা গতিকে v মানে কিমান 100 কেইবাৰ দুইবাৰ 100 স্কয়াৰ হয় নহয় তাৰ পিছত ডিভাইডেড বাই r আমি কিমান পাইছো অলৰেডি যে 484 হল এতিয়া আমি কি কৰি দিম চোৱা আমি কটাকটি কৰি দিম যে ওপৰত কি হ'ব
চোৱা চোৱা ইয়াতে কি হ'ব, আমি যদি ইফালে 100 into 100 যদি মাল্টিপ্লাই কৰো কিমান হ'ব, 4টা শূন্য থকা হৈ যাব, হয় নহয়? তাৰপিছত তলত কি হ'ব 484, এতিয়া 2 কাটি দিয়া, 2 10 5 বাৰ আৰু লগত শূন্য 3টা হ'ল। তাৰপিছত ইয়াতে যদি 2 কাটা, 2 4 2 বাৰ, 2 8 4 বাৰ, 2 4 2 বাৰ, আকৌ কাটা 2ৰে, 2 2 একবাৰ, 2 4 2 বাৰ, 2 2 একবাৰ। তাৰপিছত ইয়াতে কাটি দিয়া, 2 50 25 বাৰ আৰু লগত শূন্য 2টা হ'ল। চোৱা ওপৰত কি আছে, ওপৰত কি হ'ল যে 2500 আৰু তলত 121। এতিয়া আমি এইটো হৰণ কৰি দিম, 2500 আৰু ইয়াতে 121, এতিয়া কেইবাৰ যাব, 2বাৰ যাব, 2বাৰ দিলে কি হ'ব 121 into 2 242, হয় নহয়? 121 ৰ লগত 2, 2 গুণে 2, 2 দুগুণে 4, 2 গুণে 2 কিমান হ'ব 242। 10 পৰা 2 গ'লে 8, ইফালে আৰু নাই, গতিকে কি হ'ব 80। ইয়াৰ পিছত দশমিক দিম, ইয়াতে শূন্য দিম। এতিয়া 121 800 কেইবাৰ, 6 বাৰ যাব, 121 6 বাৰ, 6 গুণ 6 7, 6 দুগুণ 12, 2 হাতেৰে 6 গুণ 6 1 7, কিমান হ'ব 726 হ'ল। 10 পৰা 6 গ'লে 4, 9 পৰা 2 গ'লে 7, এপ্ৰক্স কিমান হ'ব 2.64। গতিকে আমাৰ কোনটো শুদ্ধ হৈ যাব, যে ডি অপশনটো আমাৰ শুদ্ধ হৈ যাব 2.6। এতিয়া 3 নম্বৰ কুৱেশ্যন চোৱা, আমাক কি কৈছে, যেতিয়া দুটা ৰোধ R1 আৰু R2 সমান্তৰালভাৱে সংযোগ কৰা হয় তেতিয়া ইয়াৰ সমতুল্য ৰোধ হ'ব। চোৱা R1 আৰু R2 ৰোধ দুটা, আমাক কৈছে R1 আৰু R2, আমাক কৈছে R1 আৰু R2 এই দুটা ৰোধ, R2 কিহত সজাইছে, যে সমান্তৰাল সজ্জাত, হয় নহয়? সমান্তৰালভাৱে সংযোগ কৰিছে, তেতিয়াহ'লে কি হ'ব 1 বাই, সমান্তৰাল সজ্জাত হ'লে কি হ'ব 1 বাই RP ইকুৱেল টু 1 বাই R1 প্লাছ 1 বাই R2 হ'ব, হয় নহয়? বুজি পাইছা নাই? গতিকে কি হ'ব, আমি যদি লসাগু যদি লওঁ R1 R2, হয় নহয়? যেহেতু ইয়াতে মিচিং পাৰ্ট, গতিকে ইয়াতে কি হ'ব R1 into R2, R1 into R2, যেহেতু ইয়াতে মিচিং পাৰ্ট R2, গতিকে কি হ'ব R2 প্লাছ, তাৰপিছত ইয়াতে R1 into R2 R2, গতিকে কি হ'ব ইয়াতে R1, বুজি পাইছে? গতিকে কি হ'ব, যে আমি পাইছো 1 বাই R of P ইকুৱেল টু কি হ'ব, সমান্তৰাল সজ্জাত যে R1 R2 প্লাছ R1 ডিভাইডেড বাই R1 R2। এতিয়া আমি যদি এইটো যে এনেকে লিখি দিওঁ কি হ'ব, সমান্তৰাল সজ্জা কি হ'ব, এইটো উল্টি যাব, হয় নে নহয়? গতিকে ওপৰত যাবগৈ R1 R2 আৰু তলত আহিব R1 প্লাছ R2 বা R2 প্লাছ R1, একে কথাই, হয় নে নহয়? গতিকে কোনটো অপশ্যন কোনটো শুদ্ধ হ'ব চোৱা, এইটো R1 into R2 ডিভাইডেড বাই R1 প্লাছ R2, কোনটো শুদ্ধ হ'ব, যে ডি অপশ্যন আমাৰ শুদ্ধ হৈ যাব। বুজি পাইছা? একদম ইজি এইটো। তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা। এতিয়া 4 নম্বৰ কুৱেশ্যন আমাক কি দিছে, যে সৌৰশক্তি তৈয়াৰ কৰিবলৈ তলৰ কোনবিধ মৌল ব্যৱহাৰ কৰা হয়? এ দিছে এলুমিনিয়াম, বি দিছে কপাৰ, চি দিছে চিলিকন, ডি দিছে সোণ, কোনটো শুদ্ধ হ'ব? তোমালোকে এইটো এনচিআৰটিত পাইছাই যে চিলিকন যিটো আছে সেইটো সৌৰশক্তিত ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, যে চিলিকন সৌৰশক্তি তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া 5 নম্বৰ কুৱেশ্যন চোৱা, কি দিছে, যে তলৰ কোনটো আপেক্ষিক ৰোধৰ SI একক, আপেক্ষিক ৰোধ, তোমালোকে আপেক্ষিক ৰোধ মানে গম পাইছাই। চোৱা পৰিবাহীৰ তার এডাল যে আমি পাইছিলো যে পৰিবাহীৰ তার এটা তাৰ প্ৰস্থচ্ছেদৰ কালি আৰু তাৰৰ দৈৰ্ঘ্যৰ ওপৰত কি কৰে, নিৰ্ভৰ কৰে, সেইটো পাইছিলা ন? আমি কি পাইছিলো, যে পৰিবাহীৰ ৰোধ এডাল তাৰৰ দৈৰ্ঘ্য L, হয় নহয়? দৈৰ্ঘ্য L আৰু প্ৰস্থচ্ছেদৰ কালি A, হয় নহয়? প্ৰস্থচ্ছেদৰ কালি A পদাৰ্থ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে, তাতে পাইছিলা আমি, তাতে পাইছিলা যে R is proportional to L, হয় নে নহয়? পাইছিলা। তাৰপিছত কি কৈছিলো, যে R is proportional to L by A, হয় নহয়? এইটো 2 নম্বৰত পাইছিলো। তাৰপিছত আমি কি কৰিছিলো, R equal to ৰ ইনটু R by A বুলি আমি ধৰিছিলো, হয় নে নহয়? ৰ ইনটু L by A হ'ল। ইয়াতে ৰৰ আপেক্ষিক ৰক কি বুলি কোৱা হয়, যে আপেক্ষিক ৰোধ, ইয়াক ৰক কোৱা হয় যে আপেক্ষিক ৰোধ, ৰক কোৱা হয় আপেক্ষিক ৰোধ, যাৰ SI একক হৈছে কি, ওম পাৰ মিটাৰ, ওম পাৰ মিটাৰ, আপেক্ষিক ৰোধৰ যে ওম পাৰ মিটাৰ, বুজি পাইছা নাই? পাৰ মিটাৰ। গতিকে এইটো মতে কোনটো শুদ্ধ হ'ব, চি হ'ব শুদ্ধ উত্তৰ, যে আপেক্ষিক ৰোধৰ SI একক হ'ল ওম মিটাৰ। আপেক্ষিক ৰোধ মানে গম পাইছা কোনটো, সেই যে আমি যে এনচিআৰটিত পাইছিলো যে পৰিবাহী ৰোধ এটাৰ তাৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ কালি পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে, তাতে পাইছিলো। বুজি পাইছা? গতিকে এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ আছে, গতিকে এই কুৱেশ্যনটো ভালদৰে চাবা।
16 নম্বৰ কুৱেশ্যন আমাক কি কৈছে আৰ ৰোধৰ এডাল তার 5টা সমান ভাগত বিভক্ত কৰা হল এই অংশবোৰ সমান্তৰালকৈ সংযোগ কৰা হল আৰ ৰোধৰ তার এডাল কি কৰিছে 5টা ভাগত ভাগ কৰিছে আৰু সেই অংশবোৰ কি কৰিছে সমান্তৰালভাৱে সংযোগ কৰিছে 1 নম্বৰ তাৰপিছত কৈছে যদি সজ্জাটোৰ সমতুল্য ৰোধ আৰ ডেছ হয় তেন্তে আৰ বাই আৰ ডেছৰ মান নিৰ্ণয় কৰা চোৱা যেহেতু আমাক আৰ ৰোধকৰ 5টা সমান ভাগ কৰিছে আৰ ৰোধকৰ 5টা সমান ভাগত ভাগ কৰিছে গতিকে প্ৰতিটোৰ ৰোধ হ'ব কিমান গতিকে প্ৰতিটোৰ ৰোধ হ'ব r by 5 হয় নহয় যেহেতু কিহত ভাগ কৰিছে সমান ভাগত ভাগ কৰিছে হয় নে দিয়া আছে সমান্তৰাল সজ্জাটোৰ কি সমতুল্য ৰোধ সমান্তৰাল সজ্জাটোৰ সমান্তৰাল সজ্জাটোৰ সমতুল্য ৰোধ আমাক দিয়া আছে যে সমতুল্য ৰোধ আমাক দিয়া আছে r ডেছ হয় নে নহয় গতিকে আমি কি কৰিম সমান্তৰাল সজ্জাত এতেকে কি হ'ব 1 by r ডেছ হ'ব সমান্তৰাল সজ্জাত যেহেতু এতিয়া কি হ'ব 5টা যেহেতু গতিকে r by 5 এটা দুটা তিনটা চাৰিটা আৰু এটা 5টা হল বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা যে 5 by r এনেকে উল্টাই দিব পাৰিম তাৰপিছত ইয়াতে 5 by r নাই তাৰপিছত কি হ'ব ইয়াতে 5 by r 1 2 3 4 তাৰপিছত ইয়াতে 5 by r বুজি পাইছে ঠিক হ'ব 5 plus 5 plus 5 এনেকে হ'ব নহয় 5 plus 5 plus 5 plus 5 plus 5 5 পাছে 10 10 পাছে 15 15 পাছে 20 20 পাছে 25 গতিকে কিমান হ'ব 25 by r হ'ব হল 25 by r ইয়াতে কি হ'ব ইয়াতে 1 by r ডেছ থাকিব তাৰ পিছত ইয়াতে 1 by r ডেছ এতিয়া আমি কি কৰিম r ডেছ যদি কৰো কি হ'ব r by 25 হৈ যাব বুজি পাইছা নে r ডেছ ইকুৱেল টু r by 25 মানে উল্টাই দিছো হল এতিয়া কি হ'ব এতিয়া আমি কি কৰিম যে r by r ডেছ কৰিম হয় নে নহয় r by r ডেছ কৰিলে কি হ'ব যে 25 by 1 মানে কি কৰিছো ক্ৰছ কৰি দিছো ইয়াতে r বুজি পাইছা এই স্টেপটো কেনেকৈ কৰিছো চোৱা মানে ইফালে r into 1 কি হ'ব r তাৰপিছত কি হ'ব 25 into r ডেছ হয় নে নহয় এতিয়া কি কৰিম যে r by r ডেছ ইকুৱেল টু 25 হৈ যাব বুজি পাইছা মানে আমি কি পাইছো r by r ডেছ 25 এনসাৰ কিমান পাইছা 25 কোনটো শুদ্ধ হ'ব যে অপচন ডি শুদ্ধ হ'ব 25 বুজি পাইছা এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চন কি দিছে যে গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ r আৰু ফকাচ দৈৰ্ঘ্য f ৰ মাজৰ সম্পৰ্কটো হ'ল তোমালোকে পাইছা যে গোলাকাৰ দাপোনৰ যদি ভাঁজ ব্যাসাৰ্ধ r থাকে আৰু ফকাচ দৈৰ্ঘ্য f থাকে তেন্তে r ইকুৱেল টু 2f এনেকুৱা এটা এনচিআৰটি আমি পাইছিলো শুদ্ধ গতিকে এ অপচনটো হ'ব শুদ্ধ তাৰপিছত চোৱা নেক্সট 8 নম্বৰ কোৱেশ্চন কি কৈছে যে তলত দিয়া কোনটো লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি লেন্স তৈয়াৰ কৰিবলৈ কোনটো ব্যৱহাৰ কৰিব নোৱাৰি যে মৃত্তিকা মাটি হয়নে লেন্স তৈয়াৰ কৰিবলৈ মাটি ব্যৱহাৰ কৰিব নোৱাৰি তাৰপিছত নেক্সট 9 নম্বৰ কোৱেশ্চন কি কৈছে হীৰাৰ প্ৰতিসৰণাংক হ'ল কিমান হীৰাৰ প্ৰতিসৰণাংক হ'ল 2.42 কোনটো অপচন শুদ্ধ হ'ব চি হ'ব শুদ্ধ উত্তৰ তাৰপিছত 10 নম্বৰ কোৱেশ্চন চোৱা প্ৰভাযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ কি থাকে এ দিছে 0 বি দিছে ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায় সি দিছে ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায় আৰু ডি দিছে সকলো বিন্দুতে সমান থাকে কোনটো অপচন শুদ্ধ হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ যে সকলো বিন্দুতে প্ৰভাযুক্ত সলেনয়েড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ কি থাকে সকলো বিন্দুত সমান থাকে তাৰপিছত নেক্সট কৈছে 11 নম্বৰ যে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান মানুহৰ চকুৱে ক'ত প্ৰতিবিম্ব গঠন কৰে এ অপচন দিছে আমাক কৰ্ণিয়া বি দিছে চকুৰ পতা সি দিছে চকুৰ মণি আৰু ডি দিছে অক্ষিপট কোনটো অপচন শুদ্ধ হ'ব মানুহৰ চকুৰ অক্ষিপটত প্ৰতিবিম্ব বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ কোৱেশ্চন কি কৈছে দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় কি হয় থিয় হয় দাপোনখন কেনেকুৱা প্ৰকৃতিৰ হ'ব বুলি আমাক কৈছে প্ৰথম দিছে সমতল বি দিছে অৱতল সি দিছে উত্তল ডি দিছে হয় সমতল নতুবা উত্তল তো কোনটো অপচন শুদ্ধ হ'ব যে হয় সমতল নতুবা উত্তল হয়তো সমতলত নহয় বা উত্তল দাপোনত কি হ'ব যে যিমানে দূৰত থিয় নহওক কিয় প্ৰতিবিম্বটো সদায় কেনেকুৱা হ'ব থিয় আকৃতিৰ হ'ব বুজি পাইছানে গতিকে কোনটো অপচন শুদ্ধ হ'ব অপচন ডি হ'ব শুদ্ধ গতিকে 12 নম্বৰৰ অপচন ডি শুদ্ধ উত্তৰ 13 নম্বৰ কোৱেশ্চন কি দিছে চোৱা এখন উত্তল লেন্সৰ ফকাচ দৈৰ্ঘ্য 50 সেন্টিমিটাৰ ইয়াৰ ক্ষমতা আমাক উলিয়াব লাগে আমাক কি দিয়া আছে যে উত্তল লেন্স এখনৰ ফকাচ অৰ্থাৎ এফ ৰ মান কিমান দিয়া আছে 50 সেন্টিমিটাৰ হয় নহয়
50 সেন্টিমিটাৰ দিয়া আছে, এতিয়া যদি আমি মিটাৰক যদি নিওঁ কি হ'ব, মিটাৰত নিলে 0.5 মিটাৰ হ'ব, হয় নে নহয়? এতেকে উত্তৰ লেন্সৰ এটা হেৰি আছিল, সূত্ৰ আছিল যে P ইকুৱেল টু 1/f, বুজি পাইছা নাই? গতিকে 1/f, f ৰ মান কিমান, 0.5, হয় নে নহয়? এতিয়া আমি কি কৰিম, পইণ্টটো উঠাই দিলে ওপৰত যাবগৈ 10 আৰু তলত আহি যাব 5, গতিকে 5 10ক কেইবাৰ 2 বাৰ, অৰ্থাৎ 2D হ'ব। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। 14 নম্বৰ কুৱেশ্যন চোৱা, যে তলৰ কোনটো শক্তিৰ উৎস নৱীকৰণযোগ্য নহয়? নৱীকৰণযোগ্য নহয় এনেকুৱা কুৱেশ্যন তোমালোকৰ পাক নোচোৱাকে দি দিব। কৈছে নৱীকৰণযোগ্য নহয়, গতিকে বায়ু শক্তি এ দিছে, বি দিছে জলশক্তি, চি দিছে সৌৰশক্তি, ডি দিছে খাৰুৱা তেল। কোনটো শুদ্ধ হ'ব? ডি অপশ্যন হ'ব শুদ্ধ উত্তৰ, যে নৱীকৰণযোগ্য নহয়, অৰ্থাৎ অনৱীকৰণযোগ্য। হ'ল, বুজি পাইছে? গতিকে অপশ্যন ডি হ'ব শুদ্ধ। তাৰপিছত চোৱা 15 নম্বৰ কি দিছে, সৌৰ কুকাৰত ব্যৱহাৰ কৰা উৎকৃষ্ট দাপোন কোনটো? সৌৰ কুকাৰত, এইটো বেলিৰ পোহৰত হয়, এইটো সৌৰ কুকাৰত ব্যৱহাৰ কৰা উৎকৃষ্ট দাপোন কোনটো? অৱতল দাপোন। হ'ল, বুজি পাইছে? তাৰপিছত 16 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে আমাক কি দিছে? ফকাচ দৈৰ্ঘ্য, অৰ্থাৎ এফৰ মান কিমান দিয়া আছে? যে -15 আমাক দিয়া আছে। তাৰপাছত কৈছে দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব? দাপোন আৰু লেন্সৰ প্ৰকৃতিটো কেনেকুৱা হ'ব বুলি আমাক কৈছে। গতিকে এইটো কোনটো চোৱা, আমি জানো দাপোন এখনৰ আৰু অৱতল দাপোনৰ ফকাচ দৈৰ্ঘ্য কি? ঋণাত্মক হয়, হয় নে নহয়? ঋণাত্মক হয়। গতিকে অৱতল দাপোনে কি কৰিব? সৎ প্ৰতিবিম্ব আৰু চীনৰ নিয়ম অনুযায়ী ফকাচ দৈৰ্ঘ্য আৰু প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব? ঋণাত্মক হ'ব, হয় নে নহয়? গতিকে অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব অৱতল দাপোন। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, অৱতল দাপোন। 17 নম্বৰ কুৱেশ্যন চোৱা, যে নিয়মীয়া দৃষ্টিসদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান? স্পষ্টকৈ দেখিবলৈ ন্যূনতম যিটো দূৰত্ব সেইটো হ'ল 25 সেন্টিমিটাৰ, এনচিআৰটিত আছে। গতিকে অপশ্যন কোনটো হ'ব? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 18 নম্বৰ কুৱেশ্যন কি দিছে, বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিটোক কি বুলি কোৱা হয়? যে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিটোক জেনেৰেটৰ বুলি কয়, হয় নে নহয়? বৈদ্যুতিক জেনেৰেটৰে কি কৰে? প্ৰবাহ উৎপন্ন কৰে। গতিকে অপশ্যন এ জেনেৰেটৰ, এইটো হ'ব শুদ্ধ উত্তৰ। 19 নম্বৰ চোৱা, মানুহৰ চকুৰ লেন্সৰ ফকাচ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাচ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল, এ দিছে তোমাৰ প্ৰেছ বায়ুপিয়, বি দিছে উপযোজন ক্ষমতা, চি দিছে নিকট দৃষ্টিগ্ৰস্ততা, ডি এটাও নহয়। কোনটো হ'ব? উপযোজন ক্ষমতা। তাৰপিছত চোৱা 20 নম্বৰ কুৱেশ্যন কি কৈছে, চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে? ইয়াতে অপশ্যন চি আৰু অপশ্যন ডি দুয়োটাই শুদ্ধ হ'ব। গতিকে অপশ্যন চি আৰু ডি তোমালোকে পৰীক্ষাত যিটোৱে পোৱা, যে বেগ আৰু ভৰবেগ যিটোৱে পোৱা সেইটোৱে শুদ্ধ হ'ব। তাৰপিছত 21 নম্বৰ চোৱা, পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে, এ দিছে যে ৰৌদ্ৰোজ্জ্বল দিন, বি দিছে ডাৱৰীয়া দিন, চি হৈছে গৰম দিন, ডি হৈছে বতাহে কোবোৱা দিন। কোনটো হ'ব? যে বি অপশ্যন হ'ব শুদ্ধ। গৰমৰ দিনত গৰম পানী কৰিবলৈ কি ডাৱৰীয়া দিনত কি ব্যৱহাৰ কৰিব নোৱাৰা, হিটাৰটো ব্যৱহাৰ কৰিব নোৱাৰি ডাৱৰীয়া দিনত। তাৰপিছত 22 নম্বৰ চোৱা, যে এটা পদাৰ্থৰ ক্ষেত্ৰত তাৰ ৰোধকতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? যে দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক, প্ৰস্থচ্ছেদৰ সমানুপাতিক, প্ৰভাৱ বাঢ়িলে বাঢ়ে, কোনটো সদায় একেই থাকে পদাৰ্থ এটাৰ ক্ষেত্ৰত ৰোধকতা, হয় নহয়? গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 23 নম্বৰ চোৱা, যে তলৰ কোনটোৱে কোনো বৰ্তনীত বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? বৈদ্যুতিক ক্ষমতা কোনটোৱে নিৰ্দেশ নকৰে? চোৱা, এইটো হ'ব, কিন্তু এইটো নহ'ব, হয় নহয়? এইটো কি নকৰে? বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে। তাৰপিছত চোৱা 24 নম্বৰ কি কৈছে, যে বৈদ্যুতিক শক্তিৰ SI একক কি? কোনটো হ'ব? চি হ'ব শুদ্ধ উত্তৰ, যে কিলোৱাট পাৰ আৱাৰ। 25 চোৱা, চুম্বকীয় ক্ষেত্ৰৰ ৰেখা কি মেৰুত আৰম্ভ হয়? উত্তৰ মেৰুত, তোমালোকে জানাই, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা 26, যে এন্থ্ৰাচাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে 26%, 78%, অপশ্যন চি হ'ব 95%। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 27 নম্বৰ কুৱেশ্যন চোৱা, বৈদ্যুতিক বিভৱ এটা এ দিছে ভেক্টৰ ৰাশি, বি দিছে স্কেলাৰ ৰাশি, অপশ্যন চি দিছে ভেক্টৰো নহয় স্কেলাৰো নহয়, ডি দিছে এটাও নহয়। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন এ শুদ্ধ হ'ব, যে বৈদ্যুতিক বিভৱ এটা ভেক্টৰ ৰাশি। তাৰপিছত চোৱা 28, যে চকুৰ পতাই কি নিয়ন্ত্ৰণ কৰে? অপশ্যন এ দিছে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে, অপশ্যন বি দিছে ৰেটিনাৰ আকাৰ, অপশ্যন চি দিছে কৰ্নিয়াৰ আকাৰ, অপশ্যন দিছে নেত্ৰকৰ আকাৰ। কোনটো হ'ব? অপশ্যন এ হ'ব শুদ্ধ উত্তৰ,
চকুৰ পতাই চকুৰ মণিৰ আকাৰ কি কৰে নিয়ন্ত্ৰণ কৰে 29 চোৱা তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব পাৰে এ দিছে মধুমেহ বি দিছে উচ্চ ৰক্তপাত চি দিছে এজমা আৰু ডি কেটাৰেক্ট কোনটো অপচন ডি যে কেটাৰেক্ট ৰোগীয়ে নেত্ৰদান কৰিব পাৰে তাৰপিছত চোৱা 30 যে লেন্সৰ ক্ষমতাৰ এছআই একক হ'ল লেন্সৰ ক্ষমতাৰ এছআই একক আমি সকলোৱে জানো কি ডায়োপ্টাৰ হয় নহয় তাৰপিছত চোৱা 31 এইটো তোমালোকৰ পিআইকিউ আহিছিল 2024 যে ৰামধেনু কি সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় অপচন এ সূৰ্যৰ একে দিশত এইটো নহয় তাৰপিছত অপচন বি এইটো হ'ব অপচন চি দিছে সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে এইটো ডাইৰেক্ট ভুল সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় তাৰপিছত 32টো তোমালোকে পাৰিবাই যে টৰ্চ গাড়ীৰ হেডলাইট আদিত কি ব্যৱহাৰ কৰা হয় অৱতল লেন্স উত্তল লেন্স চি দিছে অৱতল দাপোন ডি উত্তল দাপোন কোনটো অৱতল দাপোন মনত ৰাখিবা এই বস্তুটো তাৰপিছত 33 কৈছে যে বায়ুৰ প্ৰতিসৰণাংক কিমান বায়ুৰ প্ৰতিসৰণাংক তোমালোকৰ এনচিআৰটিত আছে অপচন চি হ'ব 1.0003 তাৰপিছত 34 চোৱা কি দিছে যে 2 আৰু 4 ওম বিশিষ্ট দুটা ৰোধক শ্ৰেণীবদ্ধভাৱে সজালে সমতুল্য ৰোধ হ'ব এতিয়া R1 আমাক দিয়া আছে যে 2 আৰু R2 দিয়া আছে 4 হয় নে নহয় 2 ওম আৰু 4 ওম এতিয়া আমাক কৈছে যে শ্ৰেণীবদ্ধভাৱে সজাব লাগে গতিকে কি হ'ব এতেকে R1 plus R2 হয় নহয় কিমান হ'ব যে 2 plus 4 অৰ্থাৎ 6 ওম গতিকে সমতুল্য ৰোধ কিমান হ'ব সমতুল্য ৰোধ হ'ব 6 ওম এটো OHM আকৌ 60 বুলি ভাবিব নলবা 60 ওম 35 কোৱেশ্চনটো তোমালোকৰ অকমান ইম্পৰ্টেন্ট আছে চোৱা যে এটা ধাতৱীয় পৰিবাহী T1 আৰু T2 ভিন্ন উষ্ণতাৰ ভোল্টেজ আৰু বিদ্যুৎ প্ৰবাহৰ লেখ অংকন কৰা হ'ল এই লেখ চিত্ৰৰ পৰা আমি কি কৰিব লাগে যে T1 = T2 হয় নেকি নহয় কাৰণ T1 ৰ মানে বেলেগ আৰু T2 ৰ মানে এনেকে যদি আমি যাও চোৱা এনেকে গলে কি হ'ব T2 তকে T1 টো ডাঙৰ হ'ব হয় নহয় বুজি পাইছা নাই গতিকে এইটো ভুল হ'ব কোনটো শুদ্ধ হ'ব এইটো শুদ্ধ হ'ব যে T2 তকে T1 টো ডাঙৰ গতিকে অপচন চি হৈ যাব শুদ্ধ উত্তৰ 35 ৰ অপচন 2 হ'ব অপচন চি হ'ব শুদ্ধ উত্তৰ 36 কোৱেশ্চন চোৱা যে তলৰ কোনটো অধাতু তৰল অধাতুৰ ভিতৰত কোনটো তৰল এ দিছে ব্ৰমাইন বি ফসফৰাছ চি সালফাৰ ডি কাৰ্বন অধাতুৰ ভিতৰত তৰল হ'ল ব্ৰমাইন ইয়াৰ পিছত চোৱা 37 তলৰ কোনটো ডবাৰেনা ট্ৰায়াডৰ এটা উদাহৰণ পৰ্যাবৃত্ত তালিকাৰ যেটো চেপ্টাৰ আছে তাত তোমালোকে পাইছিলা যে ডবাৰেনা ট্ৰায়াডত কি কি আছে লি না কে মই তোমালোকক এটা শৰ্ট ট্ৰিক শিকাইছিলো হয় নহয় যে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম হল গতিকে লি না কে অপচন বি হ'ব শুদ্ধ আৰু বাকি কিটা চোৱাৰ কোনো দৰকাৰেই নাই বুজি পাইছে ইয়াৰ পিছত নেক্সট চোৱা কুৱেশ্চন নম্বৰ 38 এনেকুৱা কুৱেশ্চন তোমালোকৰ মেট্ৰিকত এমসিকিউত খুব আহি থাকে যে তলত দিয়া ধাতু কেইটা সক্ৰিয়তাৰ নিম্নক্ৰমত সজাবলে কোনটো অপচন শুদ্ধ হ'ব যে মেগনেছিয়াম জিংক তাৰ পিছত আইৰন সিলভাৰ তাৰ পিছত মেগনেছিয়াম জিংক সিলভাৰ আইৰন তাৰপিছত এনেকে আছে কোনটো অপচন শুদ্ধ হ'ব ইয়াতে অপচন এ টো শুদ্ধ হৈ যাব এই কুৱেশ্চনটো কৰিব হলে তোমালোকে সক্ৰিয়তা শ্ৰেণীৰ যেটো হেৰি আছে সেই সক্ৰিয়তা শ্ৰেণীটো তোমালোকৰ মনত থাকিব লাগিব সক্ৰিয়তা শ্ৰেণীটো কেনেকে আছিল যে কা না কা মাংগে আলু জানু ফিৰ তাৰপিছত কি আছিল এফ ফিৰ তাৰপিছত পিবি তাৰপিছত এইচ চি ইউ এইচ জি এ জি এ ইউ আছিল এনেকুৱাকে আছিল হয় নে নহয় এতিয়া আমাক কৈছে সক্ৰিয়তা নিম্নক্ৰমত সজালে নিম্নক্ৰম মানে কি চোৱা এটা মেগনেছিয়াম এটা চোৱা এটা মেগনেছিয়ামৰ তলত কি আছে যে জিংক হয় নহয় আটাইতকৈ সক্ৰিয় কোনখিনি এইখিনি তাৰপিছত যিখিনি মধ্যমীয়া আছে কি জিংকৰ পৰা তাৰপিছত আটাইতকৈ কম সক্ৰিয় কৰ পৰা এইচ জি ৰ পৰা বুজি পাইছা নাই গতিকে জিংকৰ চোৱা মেগনেছিয়ামৰ পিছত জিংক আহি আছে নিম্নক্ৰমত হৈ আছে তাৰপিছত জিংকৰ পিছত কি আইৰন আহি আছে আইৰণৰ পিছত কি আছে এজি আহি আছে গতিকে এই অপচনটো শুদ্ধ গতিকে এই সক্ৰিয়তা শ্ৰেণীটো তোমালোকৰ মনত থাকিব লাগিব তাৰপিছত 39 কোৱেশ্চন চোৱা যে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কেলছিয়াম অক্সিক্লৰাইড এইটো তোমালোকে জানে তাৰপিছত 40 চোৱা যে দন্তক্ষয়ৰ সূচনা হয় যদি মুখৰ ভিতৰত pH ৰ মান কি অপচন এ দিছে 8তকৈ কম হলে অপচন বি দিছে 7তকৈ কম হলে অপচন চি 5.5 দন্তক্ষয় অৰ্থাৎ দাঁতৰ ক্ষয় হয় কেতিয়া যেতিয়া মুখৰ ভিতৰৰ pH ৰ মান 5.5তকৈ কম হয় তেতিয়া হয় গতিকে অপচন চি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 41 কোৱেশ্চন চোৱা যে তলৰ কোনটো ধাতু তৰল ধাতুৰ ভিতৰত পাৰা হ'ল তৰল ব্ৰমিন সোডিয়াম এইকেইটা নহয় অপচন এ হ'ব শুদ্ধ উত্তৰ তাৰপিছত 42 কোৱেশ্চন কি আধুনিক পৰ্যাবৃত্ত তালিকাৰ 70ৰ মৌলসমূহৰ যোজ্যতা কিমান 1
হয় নহয়? 43 কুৱেশ্যন চোৱা, উচ্চ উষ্ণতাত তলত দিয়া কোনবিধ ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? উচ্চ উষ্ণতাত তলত দিয়া কোনবোৰ ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? উচ্চ উষ্ণতাত হ'ল গ'ল্ড। তাৰপিছত 44 কুৱেশ্যন চোৱা, যে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? এইটো তোমালোকৰ NCERT-ত আছে। অজীৰ্ণতাৰ বাবে অম্লনাশক ব্যৱহাৰ কৰা হয়। তাৰপিছত লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? অপশ্যন এ দিছে গ্ৰীজ ব্যৱহাৰ কৰি, অপশ্যন বি দিছে ৰং ব্যৱহাৰ কৰি, অপশ্যন চি দিছে জিংকৰ প্ৰলেপ, অপশ্যন ডি দিছে ওপৰৰ সকলো। লোৰ টাৱাৰ এখন মামৰৰ পৰা বচাবলৈ ওপৰৰ সকলোখিনি আমি কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰো? গতিকে ষ্টুডেণ্টছ, তোমালোকৰ আজি এই 45টা MCQ মই আলোচনা কৰিলো। ইয়াৰ নেক্সট ক্লাছত মই আৰু যিমানখিনি ইম্পৰ্টেণ্ট MCQ আছে, সেই MCQ খিনি মই তোমালোকক চেপ্টাৰ ৱাইজ ধুনীয়াকৈ দিম। আজিৰ তোমালোকৰ MCQ খিনি মই বেচিকেলি ফিজিক্স আৰু কেমিষ্ট্ৰিৰ পৰা চেপ্টাৰখিনি তুলি আনি মই দিছো। ইয়াৰ নেক্সট ক্লাছত মই বায়'লজিৰ যিখিনি আছে, জীৱ বিজ্ঞান, সেইখিনি মই তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো লাইক কৰি তোমালোকে আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াৰ নেক্সট ক্লাছত তোমালোকৰ মই গোটেইখিনি MCQ দি দিম। আৰু তোমালোকৰ বিজ্ঞানৰ যদি কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লাগে, মই তোমালোকৰ বিজ্ঞানৰ কাৰণে ভিডিঅ' বনাই থৈ দিছো। যিখিনি ইম্পৰ্টেণ্ট পইণ্ট সেইখিনি পঢ়ি তোমালোকে বিজ্ঞানত লেটাৰ মাৰ্ক পাব পাৰা। গতিকে তোমালোকে সেই ভিডিঅ'খিনি আমাৰ এইটো সেৱা পাঠশালাত পাই যাবা। গতিকে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ আহিছো, থেংক ইউ, আৰু তোমালোকৰ মেট্ৰিকৰ কাৰণে অল দ্য বেষ্ট।